নিশা গভীৰ হৈছিল মানুহবোৰৰ টোপনিও আহিবলৈ আৰম্ভ কৰিছিল তেনেতে এটা শব্দ এটা প্ৰচণ্ড শব্দ বহুতে সাৰ পাই উঠিছিল যদিও সেয়া চৰাই চিৰকটি বা কিবা জীৱ-জন্তুৰ আচৰণ হ'ব পাৰে বুলি ভাবি প্ৰথম দিনা সকলোৱে সেই কথাটো সামৰি থৈছিল পিছৰ দিনটোত পুনৰ অনুৰূপ শব্দ এঘণ্টা গ'ল দুঘণ্টা গ'ল মাজে মাজে আকৌ প্ৰচণ্ড শব্দ দিনত ভাহি আহিছিল আৰু সেই শব্দ শুনি প্ৰত্যেকগৰাকী আৱাসী যথেষ্ট আতংকিত হৈ পৰিছিল কিহৰ শব্দ ঘটনাৰ উৎস বিচাৰি সকলোৰে মাজত যথেষ্ট হাহাকাৰ এটা অৱস্থাৰ সূচনা ঘটিছিল ভাবিব পৰা নাছিল যে আগতে কাহানিও নুশুনা সেই শব্দবোৰ আহিছে ক'ৰ পৰা বহুখিনি জল্পনা কল্পনা বহুখিনি দিশ অনুধাৱন কৰিবৰ কাৰণে একগোট হ'ল লোকসকল আৰু তাৰ পিছত অৱগত হৈছে যে কোনো দুষ্ট প্ৰকৃতিৰ লোকে হয়তো বিয়েৰৰ বটল ইটা আৰু বিভিন্ন সা সামগ্ৰী দলিয়াই দিনত কিন্তু এতিয়ালৈকে কোনো ব্যক্তিক সেই ঘটনাৰ সৈতে জড়িত ব্যক্তিক এই মুহূৰ্তলৈকে চিনাক্ত কৰিব পৰা নাই আন একাংশই আকৌ ভাবিছে যে এয়া অদৃশ্য শক্তিৰ মহিমা কিন্তু কথাবোৰ আচলতে ইচ্ছাকৃতভাৱে কোনোৱে কৰাৰ সম্ভাৱনাই বৰ্তমান সময়ছোৱাত অধিক হৈ পৰিছে কিন্তু নিশা গভীৰ হোৱাৰ পিছত অৰ্থাৎ নিশা 12 বজাৰ পিছত কোনে সৃষ্টি কৰে এনেধৰণৰ পৰিৱেশ কিয় বিগত 5-6টা দিন ধৰি গুৱাহাটী মহানগৰীৰ জ্যোতিনগৰত এনেধৰণৰ অস্বাভাৱিক পৰিৱেশৰ সূচনা ঘটিছে বিষয়টোক লৈ এতিয়া জনতা যথেষ্ট আতংকিত আৰু ভীতিগ্ৰস্ত হৈ পৰিছে কাৰণ আপোনালোকে এই মুহূৰ্তত যিটো দৃশ্য দেখিছে এয়া হৈছে এটা ইটাৰ টুকুৰা এই ইটাৰ টুকুৰা যদি মানুহৰ দেহত কেনেবাকৈ লাগেগৈ তেতিয়াহ'লে কিমান ভয়ংকৰ পৰিণতি হ'ব পাৰে তাৎপৰ্যপূৰ্ণ বিষয় যে আপোনালোকে দেখা এই মুহূৰ্তৰ দৃশ্যটো চাওক এই মুহূৰ্তত আপোনালোকে দেখিছে যে টিন ফাটি ঘৰৰ ভিতৰৰ টাবত পৰিছেগৈ ইটাৰ টুকুৰা গতিকে কিমান ভয়ংকৰ এই আক্ৰমণ কোনে চলাই আছে এই আক্ৰমণ কি উদ্দেশ্য জড়িত হৈ আছে ইতিমধ্যে লোকসকলে সমগ্ৰ বিষয়ৰ তদন্তৰ বাবে আৰক্ষীৰ হস্তক্ষেপ দাবী কৰিছে সকলো লোকে আশা কৰিছে যে আৰক্ষীয়ে এই সমগ্ৰ বিষয়ৰ নিখুঁত তদন্ত কৰিব যদিও বা আৰক্ষীলৈ ভৰসা কৰিছে কিন্তু দোষীক চিনাক্ত কৰাটো সহজ হ'বনে কাৰণ সকলোৱে ইতিমধ্যে দুষ্কৃতিকাৰীক ধৰিবৰ কাৰণে তেখেতসকলে নিশা প্ৰায় পহৰা দিয়া সদৃশ এটা পৰিৱেশৰো সৃষ্টি কৰিছে কিন্তু তথাপিও কোন দুৰ্বৃত্তই এই কাৰ্য কৰিছে আজিলৈকে ধৰিব পৰা নাই বিগত 6টা দিন ধৰি এনেধৰণৰ পৰিৱেশৰ সন্মুখীন হৈ আহিছে জ্যোতিনগৰৰ জনতা